জনৰ যিজন ল'ৰাই ভুল কৰিছে, জেলত গৈছে, গ্ৰেপ্তাৰ হৈছে, সেই একেই ভুল এজন হিন্দু ল'ৰাইও কৰিছে। তেওঁ কৈ আছে যে মুছলমান কিয় ইমান ধৰ্ষণকাৰী, মুছলমান কিয় আমাৰ হিন্দুৰ বোৱাৰী জীয়ৰীক ধৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে। এজনে ভুল কৰিব পাৰে, সেই বুলি কি গোটেই মুছলমান মানুহেই কি ধৰ্ষণকাৰী নেকি? গতিকে যেনেধৰণে আলতাফ হুছেইন নামৰ মুছলিম ল'ৰাজনক গ্ৰেপ্তাৰ কৰিছে, একেধৰণে এই হিন্দু ল'ৰাজনকো গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে বিকাশ ডায়েৰী। চাওক, যোৱা কেইদিনমানৰ আগতে মিয়াক লৈ মই এটা গান ৰচনা কৰিছিলোঁ আৰু সেই গানটো আচলতে 10 লাখ মানুহে চাইছিলে আৰু প্ৰায় হাজাৰ হাজাৰ মানুহে আচলতে গানটো শ্বেয়াৰ কৰিছিলে। আৰু তাৰপিছত আচলতে মোক মানুহে কৈছে যে মোৰ হেনো গানটোত সুৰ হোৱা নাই, মোৰ হেনো মাতটো ভাল নহয়। বাৰু এইখিনিলৈকে চব ঠিকে আছে, মোৰ সুৰটো ভাল নহয় আৰু মোৰ মাতটো ভাল নহয়, সেইখিনি কথা মই মানি লৈছোঁ। কিন্তু গীতটোত কোৱা সম্পূৰ্ণ যিখিনি কথা, সেইখিনি সকলো সঁচা কথা আৰু সেইখিনি আমাৰ অসমীয়া মানুহখিনিয়ে মানি লৈছে মিয়াকেইটাৰ বাহিৰে। কিন্তু এইটো কথা হ'ল যে মই এই গীতটো ৰচনা কৰিব লগা হ'ল কিয়? মই মিয়াক লৈ ইমান আচলতে বেয়াকৈ ক'ব লগা কেলৈ হ'ল? এটা কাৰণতে হ'ল যে মিয়া এটা ল'ৰাই আমাক তুচ্ছতাচ্ছিল্য কৰিছে, আমাক আচলতে ভাবুকি দিছে যে যদি মিয়া হেনো জাগে তেতিয়ানো আমাৰ অসমীয়া মানুহে নামটো পাহৰি যাব, মানে আমাক একেবাৰে নিঃশেষ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে। আৰু তাৰপিছত মই এজন অসমীয়া ল'ৰা হিচাপে কোনো কাৰণতে মই ৰৈ থাকিব নোৱাৰিলোঁ আৰু গানটো এনেকুৱা ধৰণে বনালোঁ যে মিয়াৰ পকৰ আচলতে জ্বলি ফাটি ছাই হৈ গ'ল। আৰু তাৰপিছত যোৱা নিশা এটা মই আচলতে ফেচবুকত চাই থাকোঁতে পালোঁ, এইটো আচলতে মিয়াই নে কি মই গম নাপাওঁ, এটা গৰু মস্ত, তাৰ আচলতে মূৰটোত এইকেইডালৰ বাহিৰে আৰু অন্য বস্তু নাই। সি কৈছে মই হেনো বোলে হিন্দু মুছলমান মাজত কাজিয়া লগাবলৈ গৈছোঁ। আৰে ভাই বুৰ্বক, মূৰ্খ, তই যদি মোৰ গানটো ভালকৈ শুনিছ, তাত কোনো মুছলমানৰ কথা কোৱাই হোৱা নাই। আমাৰ যিখিনি থলুৱা মুছলমান আছে সেইখিনি কথা মই কোৱাই হোৱা নাই। মই কৈছোঁ বাংলাদেশী মিয়াৰ কথা, গেদাৰ কথা কৈছোঁ। আৰু তাৰ পিছতো সি হিন্দু মুছলিম কৈ আছে। আৰু সি কৈছে যে সি মিয়া গান গোৱা ল'ৰাটোক যে আপোনালোকে গ্ৰেপ্তাৰ কৰি জেলত ভৰালে, কিয় এই অসমীয়া ল'ৰাটোক কোৱা নাই? আমি প্ৰথমতে মিয়াক লৈ পেলাই বেয়াকৈ কৈছিলোঁ নে? প্ৰথম আমাক মানে সি কৰিছিলে। মিয়াই যদি আমাক দম দিয়ে আমি একো নক'ম, আৰু অসমীয়া ল'ৰা এটাই যদি মিয়াই দম দিয়াৰ পিছত উত্তৰ দিয়ে আৰু মোক ভৰাব লাগে, জেলত ভৰাব লাগে, তোৰ মূৰটোত এইবোৰ আছেনে নাই কিবা? যেতিয়া তহঁতৰ কিছুমান মানুহে ধৰ্ষণ কৰি আমাৰ বাই ভনীক হত্যা কৰে, তেতিয়া তই কি কৈ থাক? কাৰোবাৰ মেখেলা তৰৰ গুণ লৈ থাক নেকি? তেতিয়া মূৰ্খ চব, কথা অলপ ভালকৈ কবি। এইটোৱে ক'লোঁ। অকল ভিডিঅ' বনালে পটৰ মুখখন কৰিলে নহয়। যেতিয়া সেই আলতাফ হুছেইনে আমাৰ অসমীয়াক লৈ তুচ্ছতাচ্ছিল্য কৰি আছিল, তই তেতিয়া কোনখন মেখেলা তলত আছিলি সোমাই পেলাই যে আমাক তই এনেকৈ কৈছ? তইতো তেতিয়া এটাও ভিডিঅ' বনোৱা নাই যে এই আলতাফে এই কামটো ভুল কৰিছে, অসমীয়া মানুহখিনিক বেয়াকৈ ক'ব মুঠি নালাগে, এনেকৈতো তই কোৱা নাই। আৰু যেতিয়া অসমীয়া ল'ৰা এটাই কৈছিলে, আৰু তেতিয়া তোৰ আচলতে খং উঠিলে, পোকৰ জ্বলি পুৰি এদাই হৈ গ'ল, হয়নে নহয়? সেইকাৰণে কথা কওঁতে অলপ ভাবি চিন্তি চাই কবি। এইখন আমাৰ অসম হয় আৰু অসমত অসমীয়াৰ দপদপনি চলিবই। ইয়াত কোনো বাংলাদেশী মিয়াৰ গেদাৰ দপদপনি নচলে। কথাটো অলপ ভালকৈ কবি। শেষত তহঁতক এটা কথাই ক'ব বিচাৰোঁ স্পষ্টকৈ, চা, তহঁতৰ যদি সঁচাকৈ বেছি খজুৱতি হৈছে আৰু তহঁতৰ ঘৰৰ ফালে যদি আচলতে সানিবলৈ কচু নাই, তেতিয়াহ'লে তই মোক অৰ্ডাৰ দিব পাৰ, মই কচু দিম ভাই। তহঁতৰ অকণমান যদি খজুৱতি কমে তেতিয়াহ'লে আমাৰ বাই ভনীসকল সুৰক্ষিত হৈ থাকিব পাৰিব। যদি তহঁতক কচু লাগে,
খজুৱতি মাৰিবলৈ তেতিয়াহ'লে তহঁতি মোৰ পৰা লৈ ল'বি। এটকা পইচা নালাগে, তহঁতৰ তালৈ মই ফ্ৰীকৈ ডেলিভাৰী দিম। হ'বনে? ইমানখিনি হ'বগৈনে নে আৰু এটা দুটা উলিয়াব লাগিব গান? সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই মূৰ্খটোৱে ভিডিঅ'টো চাবলৈ পায় আৰু তাৰ মগজটো অকণমান জ্ঞান বোলা এটা বস্তু আহে।